দেখিছে একদম পুৰা আপোনাৰ ক'ব গ'লে যিবোৰ মহৰ নিচিনা হৈ আছে তাই গলধনটো চাই লওক মই আঁতৰপৰা দেখাই দিছোঁ আৰু এটা বেক মাচুল চাই লওক এইখিনিপে আপোনাৰ এইটো চাই লওক ব্ৰেক মাচুল আৰু আগতো মাচুল অলপ গাহৰি লাই খিনালে প্ৰথমতে অনাৰ পিছত এখন ফাৰ্মৰ পৰা এইখন ফাৰ্মলৈ আনিলে অলপ 2 দিন দানা পোৱাত অসুবিধা হয় আৰু এতিয়া 14টালৈকে দিয়ে পোৱালি ডেড হ'ল আৰু বৰ্তমান 12টা আছে মেল ফিমেল বৰ্তমান মই চোৱা নাই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু কোনো ব্যক্তি মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব আজি ভিডিঅ'টো মই পোৱালিবোৰ দেখাম পোৱালিবোৰ গ্ৰোথ কেনেকুৱা হৈছে আৰু প্ৰেগনেণ্ট গাহৰি আছে আৰু যিবোৰ পোৱালি বৰ্তমান হৈ গ'ল সেইবোৰ দেখাম আপোনালোকে হয়তো পোৱালিবোৰ বুক কৰিব পাৰিব মই পোৱালিবোৰ দেখাম আহক বেছি দেৰি নকৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক এইবোৰ চাই লওক এইবোৰ বৰ্তমান মই ফিডত দিয়া হৈ আছে আৰু খুব বৰ্তমান বহুত দানা খায় এতিয়া বৰ্তমান উইনিং কৰাৰ পিছত পোৱালিবোৰ সৰহ হৈ আছে আৰু এইবোৰ দেখিছে যিবোৰ ব্ৰাউন কালাৰ এইবোৰ ডিৰক আপোনাৰ F2 হয় আৰু বাকী আপোনাৰ হেমচিয়াই আছে ডিৰকৰ লগত ক্ৰছ আৰু দেখিছে পোৱালিবোৰ কি ধুনীয়া গ্ৰোথ এইবোৰ পোৱালি বৰ্তমান বুক হৈ গ'ল আৰু বাকী পোৱালিবোৰ দেখাম যিবোৰ পোৱালি বুক হোৱা নাই সেইবোৰ দেখাম আৰু মই নতুনকৈ যিজনী প্ৰেগনেণ্ট গাহৰি লৈ আহিছোঁ আৰু সেইবোৰ তাইকো চাব কি ধুনীয়া আপোনাৰ মাছলাৰ হয় আহক চাওক পালকসকল এইজনী মই প্ৰেগনেণ্ট গাহৰি আনিছিলোঁ আৰু কি ধুনীয়া চাওক গ্ৰোথ কি মছলাৰ চাওক আৰু ডিৰকও দেখিছে আৰু এই গলধনটো দেখিছে একদম পুৰা আপোনাৰ ক'ব গ'লে যিবোৰ মহৰ নিচিনা হৈ আছে তাই গলধনটো চাই লওক মই আঁতৰপৰা দেখাই দিছোঁ আৰু এটা বেক মাচুল চাই লওক এইখিনিপে আপোনাৰ এইটো চাই লওক ব্ৰেক মাচুল আৰু আগতো মাচুল অলপ গাহৰি লাই খিনালে প্ৰথমতে অনাৰ পিছত এখন ফাৰ্মৰ পৰা এইখন ফাৰ্মলৈ আনিলে অলপ 2 দিন দানা পোৱাত অসুবিধা হয় আৰু এতিয়া ধুনীয়াকৈ দানা খায় আৰু গাহৰিজনী চাই লওক বেক মাচুলবোৰ চাই লওক তাই বডি গঠন চাই লওক কি মাচুল হয় গাহৰিজনী বৰ্তমান প্ৰেগনেণ্ট হৈ আছে আৰু আপোনালোকে ওপৰৰ খণ্ডটো চাই লওক কিমান বহল পিঠি তাই গলধনটো চাই লওক একদম মহৰ নিচিনা হৈ আছে আপোনাৰ আগৰ পৰা একদম পিছলৈকে দেখিছে আৰু মই বাকী যিখিনি পোৱালি আছে আপোনালোকে যিখিনি বুক কৰিব পাৰিব মই সেইবোৰ পোৱালি দেখাই লওঁ চাওক গাহৰিজনী চাওক আৰু চাই লওক এইবোৰ পোৱালি হয় বৰ্তমান এইবোৰ বেলেঞ্চ হৈ আছে কোনো ব্যক্তিক লাগিলে যোগাযোগ কৰিব পাৰে বুক কৰিব পাৰে বেছি দিনৰ পোৱালি নহয় দেখিছে ইয়াত আছে আপোনাৰ 12টা দিছিলে মাকৰ ৰেকৰ্ডটো খুবেই ভাল এই 14টালৈকে দিয়ে পোৱালি ডেড হ'ল আৰু বৰ্তমান 12টা আছে মেল ফিমেল বৰ্তমান মই চোৱা নাই আৰু তাৰ লগৰজনী মই চাওঁ এইজনী লগৰজনী হয় এই পোৱালিও ধুনীয়া গ্ৰোথ হয় চব কি ধুনীয়া মাছলে হয় আৰু এইবোৰ ডিৰকৰ লগত F1 হয় ডিৰকৰ লগত ক্ৰছ কৰা মাদাৰ লাইন পিয়'ৰ হয় ফাদাৰ লাইন পিয়'ৰ হয় তাৰ পোৱালিবোৰ চাই লওক কি ধুনীয়া বডি গঠন হেল্ডি কালাৰ এইবোৰ পোৱালি বৰ্তমান বেলেঞ্চ আছে কোনো ব্যক্তিক লাগিলে মোৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত মই নম্বৰ দিয়ে থ'ম ইয়াতো বৰ বিশেষ মেল ফিমেল মই হিচাপ কৰা নাই বাকী আৰু ডিৰকখিনি চাই লওঁ আহক এইবোৰ দেখিছে ডিৰক কি ধুনীয়া লেণ্ড হৈ চাওক কি মাচুল হয় বেছি দিনৰ পোৱালি নহয় এইটো বৰ্তমান 12 দিন হৈ আছে ডিৰক এইবোৰ মোৰ ৰেকৰ্ডটো চাব লাগিব 10-12 দিনৰ ভিতৰে হ'ব কি ধুনীয়া গ্ৰোথ চাওক আৰু কি প্ৰমোদো সোমাই আছে বৰ্তমান চাওক কি ধুনীয়া মাচুল চাওক বডি মাচুল আৰু এই পোৱালিখিনি বৰ্তমান বুক হৈ গ'ল যিসকল কাষ্টমাৰক লাগে তেওঁলোকে অলৰেডি বুক কৰি ৰাখিছে মাকৰ লেন্থটো চাই লওক আপোনালোকে মাকক দেখিলে গম পাব মাকৰ কেনেকুৱা হয় আৰু বাকী আৰু কি যিকেইজনী প্ৰেগনেণ্ট আছে মই তাইকো দেখাওঁ আৰু এই বৰ্তমান প্ৰেগনেণ্ট আছে বেছি দিনৰ প্ৰেগনেণ্ট নহয় আৰু এইজনী হেমচিয়াই হয় এই পোৱালি উইনিং কৰাৰ পিছত বৰ্তমান হিটত আহিছে কিন্তু মই দিয়া নাই তাইক অলপ বডিটো বনাই লওঁ মই আৰু এইবোৰ প্ৰেগনেণ্টে হয় এইবোৰ আপোনাৰ সেই 16 তাৰিখে দিব ৰেকৰ্ড লেখা হৈ আছে 16 তাৰিখে দিব এই ফেব্ৰুৱাৰী 16 তাৰিখে দিব বহুত ধুনীয়া মাছুল গাহৰি চাওক তাই নাকৰ ব্ৰেণ্ডটো চাই আৰু এইজনী প্ৰেগনেণ্ট আছে এও সেই এদিন আগপিছত দিব দুইজনী
আৰু বাকী মই ইফালে ফেয়াৰিঙত মই দেখাম কেইজনী আছে বলক। বৰ্তমান ফাৰ্মখন এনেকুৱাই মোৰ বাঁহেৰে নিৰ্মিত কৰা, মই বিশেষ পাকাৰে কৰা নাই। ফাৰ্মখন ভৱিষ্যতলৈ মই চিফ্ট কৰিব লাগিব। ইয়াত যিহেতু মই এইবোৰ লোহাৰ কেছ বনাইছোঁ, বৰ্তমান ইয়াৰ পৰা মই উঠাই লৈ যাব পাৰিম। এইও চাই লওক, এইও বৰ্তমান প্ৰেগনেণ্ট হৈ আছে, এইও প্ৰেগনেণ্ট হৈ আছে। আৰু এইটো বৰটো হৈ দিছে, মোৰ দুটা বৰ আছে, মানে মই ডিউৰকৰ লাইন দুটা ৰাখি থওঁ। এইবোৰ পানী ছিষ্টেম কৰিছোঁ মই কেজত। এই কেজটো অলপ মেৰামতি কৰিব আছে, বিশেষ অলপ দিগদাৰ, মানে নতুনকৈ বনোৱাৰ কাৰণে। আৰু ৱেল্ডিং অলপ মাৰিলে মই বাকীখিনি ৰাখিব পাৰিম। এইবোৰ গেপটত মানে কি হয়, মই আৰু এডাল ৰড দিব লাগিছিলে। এইও প্ৰেগনেণ্ট হৈ আছে, আৰু মই এইখিনি আৰু 2-3 দিনৰ ভিতৰত ক্লিয়াৰ কৰি ইয়াত গাহৰি সোমোৱাই দিম মই বাকীকেইজনী। ফেয়াৰিং কেজ বনোৱা ভাল, কিন্তু এটা কাৰণে নোৱাৰিলে বনাব নালাগে, খুব কষ্ট হয়। মই ভাগা চিগা কৰোঁতে বেছি হেৰি গৈছে। আৰু পালকসকল দেখিলে বিশেষ মোৰ ডিউৰকৰ লাইন দুটা ৰাখিছোঁ, এইটো এটা বৰ হয়, সিফালে ডাঙৰ বৰটো হয়। আৰু যি নতুনকৈ মই ডিউৰক আনিছোঁ প্ৰেগনেণ্ট যেনি, তাও এটা লাইন হ'ব। বৰ্তমান মোৰ 3টা লাইন হৈ যাব, কোনো ব্যক্তিক লাগিলে পিছে পৰে লৈ যাব পাৰিব। আৰু ঠিক আছে, আমি বাকী সকলো দেখিলে মই দেখালোঁ সকলো বৰ্তমান। আৰু এই পোৱালিবোৰ লাষ্ট হোৱাইটৰ ডিউৰকৰ ক্ৰছ পোৱালিবোৰ বেছি দিনৰ পোৱালি নহয়। কোনো ব্যক্তিক পিছে পৰে লাগতিয়াল হ'লে মোৰ লগত যোগাযোগ কৰিব, স্ক্ৰীনত নম্বৰ দি থ'ম। আৰু আপোনালোকে মোক যোগাযোগ কৰি বুক কৰি পেলাই কিবা এটা এডভান্স দি পেলাই থৈ দিলে বিশেষ ভাল। আৰু মই পোৱালিবোৰ দেখিছে কি ধুনীয়া মাছলৰ পোৱালি হয়। আৰু বৰ্তমান ফাৰ্মতে আছোঁ, মই ফাৰ্মতে তেনেকৈয়ে থাকোঁ দিনটো মোটামুটি। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু ডিউৰকো দেখিলে মই ডিউৰকো দেখালোৱে, ডিউৰকৰ লাইন মোৰ বৰ্তমান 3টা হৈ যাব। নতুন যিজনী প্ৰিয় লাইন ডিউৰক আনিছোঁ, তাই প্ৰেগনেণ্ট হয়, তাই এটা লাইন আছে। আৰু মোৰ বাকী দুটা বোৰ আছে, 2টা লাইন হ'ব। কোনো ব্যক্তি নিলে মই 2টা লাইনকৈ দিব পাৰিম ভৱিষ্যতলৈ। আৰু এইবোৰ পোৱালি বৰ্তমান বুক হৈ গ'ল ডিউৰকো। বাকী যিজনী প্ৰেগনেণ্ট হৈ আছে তাইৰ পোৱালি পিছত পৰ্যায়ে ল'ব পাৰিব। তাইৰ পোৱালি দেৰি আছে, এই প্ৰেগনেণ্ট হোৱা বেছি দিন হোৱা নাই। বাকী লাষ্ট হোৱাইটৰ যিখিনি পোৱালি দেখিলে সেইবোৰ পোৱালি আপোনালোকে ল'ব পাৰিব। আৰু মোটামুটি 1 মাহ 25-30 দিনৰ পিছত নিব পাৰিব। কোনো ব্যক্তি লাগিলে মোৰ লগত যোগাযোগ কৰিব। আৰু ভিডিঅ'টো অলপ দীঘলীয়া হ'ল, আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'ত লাইক কমেণ্ট কৰিব। ঠিক আছে, আজিলৈ বাই বাই।